সকলোকে নমস্কাৰ জনাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। মই আছোঁ আজি বৰ্তমান খুৰীহঁতৰ ঘৰত। আজি আমাৰ বাবে এটা বিশেষ দিন বুলি ক'ব লাগিব। আজিৰ দিনটোতে মোৰ দেউতাৰ জন্মদিন আৰু আজিৰ দিনটোতে আচলতে মোৰ ককাৰ মৃত্যু ঘটিছিলে। সেইকাৰণে আজি আমাৰ বাবে এটা বিশেষ দিন বুলি ক'ব লাগিব। আৰু আজি ককাৰ মৃত্যু দিৱস হিচাপে খুৰীহঁতৰ ঘৰতে নাম এভাগ পতা হৈছে আৰু আমি আজি তালৈকে আহিছোঁ। খুৰাহঁতৰ ঘৰত ককাৰ নাম এভাগ কৰা হৈছে ককাৰ মৃত্যু দিৱস হিচাপে। তাকে বলক ভিতৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। এয়া ভিতৰত নাম লৈ আছে, এয়া হৈছে খুৰীহঁতৰ ঘৰ। মই এতিয়া খুৰীহঁতৰ ঘৰৰ এনেকৈ বাহিৰত আছোঁ। বলক তেন্তে ভিতৰৰ পৰিৱেশটো অকণমান চেষ্টা কৰোঁ। এয়া মায়ে খুৰীয়ে ধূনা ৰেডি কৰি আছে আৰু ভিতৰত নাম ল'ব এতিয়া। বলক তেন্তে সেয়া চাওঁগৈ। এয়া খুৰীহঁতৰ ভিতৰতে এনেকৈ নাম এভাগ কৰা হৈছে আজি আৰু এয়া এতিয়া নাম আৰম্ভ কৰিব আৰু সকলোৱে আমি এনেকৈ আশীৰ্বাদ লৈছোঁ। বেছি মানুহ মতা নাছিলে, 2-4জন ভকত আৰু লগতে আমি ঘৰৰ মানুহখিনি আৰু 2-এজন ওচৰৰ, সিমানতে আজি আমাৰ নামভাগ কৰা হৈছিলে। তাকে মই অকণমান আপোনালোকক নামভাগৰ থুলমূল আভাস এটা দেখুৱাওঁ বুলি ভাবিলোঁ। বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মা, খুৰী, খুৰা আমি সকলোৱে সেৱা লৈছোঁ। এয়া এতিয়া ভিতৰত নাম চলি আছে। মই সকলোখিনি দেখুৱাব নোৱাৰিলোঁ কাৰণ ভিতৰতো 2-এগৰাকী কোনোবা আহিছে ওচৰৰ। মই তাকে চাহ-তাহ দিয়াত লাগি আছোঁ। আৰু এইফালে এয়া বাবা, আজি বাবাৰ বাৰ্থডে আছিল। ভগৱানৰ ওচৰত বাবাৰ হৈও প্ৰাৰ্থনা জনাইছোঁ, বাবাক যাতে সদায় এনেকৈ ভালে কুশলে ৰাখে। তাৰপৰা আকৌ সেৱা ল'বলৈ আমাক মাতিলে। এতিয়া শেষভাগ সেৱা কৰিলোঁ আমি সকলোৱে মিলি। কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম। আমাৰ আজিৰ নামভাগ শেষ হ'ল আৰু এতিয়া আমি সকলোৱে মিলি প্ৰসাদ খাবলৈ লৈছোঁ। এয়া সকলোখিনি প্ৰসাদ ধোৱা পখলা খুৰীয়ে কৰিছে আৰু আজি প্ৰসাদ খুব ধুনীয়া হৈছিলে, খাবলৈ খুব ভাল হৈছিলে। মোৰ বহুত প্ৰিয় প্ৰসাদ। আপোনালোকে খাই বাৰু কেনেকুৱা পায়? এতিয়া আমি সকলোৱে প্ৰসাদ খাওঁ আৰু বাকীখিনি মই দেখুৱাই আছোঁ। আৰু এয়া হৈছে ওচৰৰে আমাৰ ভণ্টি পেহী আৰু এইফালে হৈছে এয়া ছাৰ, মোক পঢ়োৱা ছাৰ। আজি ছাৰো আহিছিলে, খুব ভাল লাগিল ছাৰক লগ পাই। প্ৰসাদ খাই লৈ এয়া এতিয়া মই ভিতৰলৈ আহিলোঁ। এয়া হৈছে খুৰীহঁতৰ ডাইনিং ৰুম আৰু আমাৰ আজি জলপানৰ ব্যৱস্থাও কৰা হৈছিলে।
চিৰা দৈ পায়স মিঠাই এনেকৈ আছিলে আৰু এয়া মই খুৰীৰ লগত অকণমান ভিতৰলৈ আহি জলপান বিলোৱাত লাগি দিলোঁহি। আমাৰ আজি প্ৰসাদেই হওক বা জলপানেই হওক খুব বেছিয়ে ভাল হৈছিল খাবলৈ, খুব সোৱাদ হৈছিল বস্তুবোৰ আজি আমাৰ। আচলতে ককা আইতা খুব বেছিয়ে ভাল আছিল, সেইকাৰণে চাগে বস্তুবোৰো খাবলৈ আজি খুব ভাল হৈছিলে। ককা আইতাক বহুত মিছ কৰোঁ, মোৰ অতিকৈ প্ৰিয় আছিল ককা আইতা। আচলতে ক'বলৈ গ'লে মই মা দেউতাতকৈ ককা আইতাৰ লগতহে বেছি সময় পাৰ কৰিছিলোঁ, সেয়েহে ককা আইতাক আজিৰ দিনটোত মই খুব বেছি মিছ কৰিছোঁ, বহুত মনত পৰে। কিন্তু উপায়ো নাই, কি কৰিব, আমাক এনেকৈ এৰি থৈ গুচি গ'ল। তাকে আজি সেয়া এনেকৈয়ে আমি সৰু সুৰাকৈ নাম এভাগৰ জৰিয়তে ককা আইতাক স্মৰণ কৰিছোঁ। ককা আইতা য'তে আছে শান্তিত থাকক যাতে, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা, আৰু তাৰ পৰাই যাতে আমাক আশীৰ্বাদ দিয়ে, আমি সদায় যাতে ভালে কুশলে থাকোঁ, ভাল কামবোৰ কৰি যাব পাৰোঁ, আশীৰ্বাদ কৰে যাতে ককা আইতাই। আৰু এয়া হৈছে নাম লোৱা ঠাইখিনি মই ধুনীয়াকৈ চাফা কৰি দিছোঁ। শেষত এয়া আকৌ আমি ভকতক বিদায় দিয়াৰ সময়ত আকৌ সেৱা এভাগ কৰিলোঁ। আৰু আজি কিবা যদি দায় দোষ হৈছে ভগৱানৰ ওচৰত, লগতে ভকতসকলৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আজি যদি কিবা দায় দোষ হৈছে আমাক তেন্তে ক্ষমা কৰে যাতে, আৰু ককা আইতা য'তে আছে যাতে শান্তিত থাকক, এই ভগৱানৰ ওচৰত আকৌ এবাৰ মোৰ প্ৰাৰ্থনা। কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ 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 এনেকৈ আজি আমি ককা আইতাৰ নামত এটা সুন্দৰ দিন পাৰ কৰিলোঁ। শেষত মই এখন দলিচা দেখুৱাবলৈ বিচাৰিছোঁ। এইখন দলিচা আচলতে এখন দলিচা বুলি ক'লে ভুল হ'ব, মোৰ ককাই নিজ হাতে বনাই থৈ যোৱা আমালৈ বুলি এক মৰম। কেনেকুৱা লাগিছে জনাবচোন।